নমস্কাৰ, মই শিখা চহৰীয়া পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে লাৰ্ণ নিউ ইন আছামিজ আৰু আমি প্ৰস্তুতি কৰি আছোঁ NTNET অসমীয়া কাকতখনৰ বাবে। ইতিমধ্যেই মই 2019 বৰ্ষৰ ডিচেম্বৰ মাহত অহা ভাষা বিষয়ক প্ৰশ্নসমূহৰ প্ৰথমটো খণ্ডৰ আলোচনা আগবঢ়াইছোঁ, য'ত 6টা প্ৰশ্নৰ বিতং আলোচনা কৰা হৈছিল। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে সেই প্ৰথম খণ্ডৰ আলোচনাৰ লিংক পাব। আহকচোন আজি আৰু পলম নকৰি আমাৰ আলোচনাৰ মাজলৈ যাওঁ। এই আলোচনাৰ সপ্তম প্ৰশ্নটো হৈছে অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশ এটি বিশ্লেষণাত্মক অধ্যয়ন শীৰ্ষক গ্ৰন্থখনৰ প্ৰণেতাগৰাকী কোন? আৰু ইয়াত উল্লেখ কৰিয়ে দিছে এইখন এখন গৱেষণা গ্ৰন্থ আৰু এই যিগৰাকী ব্যক্তিয়ে এই গৱেষণা গ্ৰন্থখন লিখিছিলে এইখন আচলতে এতিয়াও অপ্ৰকাশিত ৰূপত আছে। গতিকে আপোনালোকে যদি ইণ্টাৰনেট উৎসৰ সহায়ো লয় এই গ্ৰন্থখনৰ নাম কিন্তু আপোনালোকে তেনেকৈ বিচাৰি নাপাব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ বিচৰাটো আপোনালোকৰ বাবে জটিল হ'ব পাৰে। কিন্তু যিগৰাকী ব্যক্তিয়ে এই কিতাপখন লিখিছিলে বা এই গৱেষণা গ্ৰন্থখনৰ প্ৰণয়ন কৰিছিলে সেইগৰাকী ব্যক্তিৰ যদি কিবা কিতাপ আছে আপোনালোকে তেখেতে কিতাপৰ পিছফালে যিবোৰ সহায়ক গ্ৰন্থপঞ্জীৰ নাম উল্লেখ কৰিছে সেইখিনি এবাৰ চাবলৈ আপোনালোকে নাপাহৰিব বা যিবোৰ পাদটীকা দিছে সেইখিনিও আপোনালোকে চাবলৈ নাপাহৰিব। আৰু তেখেত হৈছে খগেশ চেন ডেকা আৰু খগেশ চেন ডেকাই আচলতে এই গৱেষণা গ্ৰন্থখন লিখিছিলে 1999 চনত। সেইখন এতিয়াও অপ্ৰকাশিত অৱস্থাতে আছে আৰু আপোনালোকে যদি খগেশ চেন ডেকাৰ এখন ব্যাকৰণ সম্পৰ্কীয় জনপ্ৰিয় গ্ৰন্থ সেইখন হৈছে ব্যাকৰণ পাশ্য আৰু পাশ্চাত্য সেইখন যদি আপোনালোকে পঢ়ে সেইখনৰ পিছফালে আপোনালোকে দেখিব তেখেতে সহায়ক গ্ৰন্থপঞ্জী হিচাপে এই কিতাপখনৰ নামটো তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নামটো উল্লেখ কৰি থৈছে। আৰু প্ৰত্যেকখন গ্ৰন্থৰে একোটা গোট হওক বা একোটা অধ্যায় হওক বা গোটেই কিতাপখনৰ শেষত যিবোৰ সহায়ক গ্ৰন্থপঞ্জীৰ কথা উল্লেখ কৰা থাকে তাত আচলতে লেখক আৰু গ্ৰন্থখনৰ লগতে গ্ৰন্থখনৰ প্ৰকাশৰ সময়খিনি আচলতে বহু সময়ত উল্লেখ কৰা থাকে। গতিকে আপোনালোকে সেই গোট বা অধ্যায়বোৰৰ লগতে কিতাপ এখনৰ শেষত থকা গ্ৰন্থপঞ্জীখিনিও কিন্তু পঢ়িবলৈ নাপাহৰিব। আহকচোন এতিয়া আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। ষ্টাডিজ ইন আছামিজ ভকেবুলাৰী শীৰ্ষক গ্ৰন্থখনৰ প্ৰণেতাগৰাকী কোন? এই প্ৰশ্নটো হয়তো আপোনালোকে অকণমান অসুবিধা পাব পাৰে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰমেশ পাঠক আৰু ৰমেশ পাঠকে এইখন ৰচনা কৰিছিলে ষ্টাডিজ ইন আছামিজ ভকেবুলাৰী। এতিয়া আপোনালোকৰ হাতত যদি ৰমেশ পাঠকৰ যিকোনো এখন কিতাপ আছে উপভাষা বিজ্ঞানৰ হওক বা অসমীয়া ভাষাৰ ইতিহাসেই হওক যিকোনো এখন কিতাপ যদি আপোনালোকৰ হাতত আছে সেই কিতাপখনৰ বেটুপাতটোৰ পিছৰ অংশটো লুটিয়াই চাই তেনেহ'লে দেখিব তাত আপোনালোকে ৰমেশ পাঠকৰ যিমানখিনি প্ৰকাশিত গ্ৰন্থ আছে আটাইখিনিৰ নাম আপোনালোকে তাতে পাব। গতিকে এইবাৰ যিহেতু ষ্টাডিজ ইন আছামিজ ভকেবুলাৰী শীৰ্ষক গ্ৰন্থখনৰ নাম আহিছে আগলৈ কিন্তু আপোনালোকক এই গ্ৰন্থখিনিৰ নামো কেতিয়াবা দি দিব পাৰে। গতিকে খুব ভালকৈ আপোনালোকে চাই লওক তেখেতৰ যিমানখিনি গ্ৰন্থ আছে আপোনালোকে সেই কিতাপৰ পিছফালে গোটেইখিনি পাব। যিসকলৰ ৰমেশ পাঠকৰ কিতাপ নাই তেখেতসকলে এই ভিডিঅ'টো প'জ কৰি এই কথাখিনি লিখি ল'ব পাৰে। মই একেবাৰে থুৰতে নামখিনি কৈ দিছোঁ। তেখেতৰ অসমীয়া ভাষাৰ ইতিহাস, উপভাষা বিজ্ঞানৰ ভূমিকা, নাটক আৰু নাটক, ভাষা বিজ্ঞানৰ ভূমিকা আৰু অন্যান্য গ্ৰন্থবোৰ হৈছে ব্যাকৰণ আৰু প্ৰাকৃতিক বিজ্ঞান, পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ষ্টাডিজ ইন আছামিজ ভকেবুলাৰী যিখনৰ প্ৰশ্ন আহিছে, আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অসমীয়া ভাষাৰ গুৰুত্ব, অসমীয়া ভাষাৰ বিভিন্ন দিশ আৰু কেইটামান বিতৰ্কিত প্ৰবন্ধ, এটা নতুন সূৰ্য লাগে, নামে কি কৰে আৰু সম্পাদিত গ্ৰন্থকেইখন হৈছে চাওক বব্ৰুবাহনৰ যুদ্ধ, পাৰিজাত হৰণ, কুমৰ হৰণ, ৰুক্মিণী হৰণ আৰু অৰ্জুন ভণ্ডন। এই আটাইকেইখন আচলতে তেখেতে সম্পাদনা কৰিছে। গতিকে আহকচোন নেক্সট প্ৰশ্নটো আমি চাওঁ। আহোম ভাষাৰ শব্দৰ ঢোল। এই প্ৰশ্নটোৰ উত্তৰত আচলতে কোনো ধৰণৰ বিশেষ ব্যাখ্যাৰ প্ৰয়োজন নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি আৰু চি। ইয়াত আছে 3 নম্বৰ অপশ্যনটো বি আৰু চি, অৰ্থাৎ পোখা আৰু লাং। আৰু এই শব্দখিনি আচলতে আহোম ভাষাৰ শব্দ আৰু হাফলু আৰু হোজা হৈছে বড়ো ভাষাৰ শব্দ। গতিকে কোনোবাই যদি পোখা আৰু লাংটো নাজানে এই হাফলু আৰু হোজাটো বাহিৰ কৰি দিলে আপোনালোকে বি আৰু চি এই শুদ্ধ উত্তৰ দুটা পাই যাব। গতিকে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো আমি চাওঁ।
এইবাৰৰ প্ৰশ্নটো হৈছে লেখকৰ জ্যেষ্ঠতাৰ আধাৰত তলৰ গ্ৰন্থকেইখন একাধিক ক্ৰমে সজোৱা। চাওঁচোন বাৰু কোনকেইখন গ্ৰন্থৰ কথা দিয়া হৈছে। প্ৰথমতেই প্ৰভাশলীয় অভিধান হেমচন্দ্ৰ বৰুৱা, ব্যৱহাৰিক অসমীয়া অভিধান বসন্ত কুমাৰ গোস্বামী, আধুনিক অসমীয়া শব্দকোষ সুমন্ত চলিহা আৰু অসমীয়া অভিধান গিৰিধৰ শৰ্মা। এতিয়া চাব, আমি সচৰাচৰ হেমচন্দ্ৰ বৰুৱাৰ জন্মচন্দ্ৰৰ বিষয়ে বা হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ বিষয়ে আমি বহুততে পঢ়িছোঁ আৰু পঢ়িবলৈ বহুতখিনি মেটেৰিয়েল আমাৰ হাতত আছে, যিহেতু আমি বৰ বিশেষ কষ্ট নকৰিলেও সমীক্ষাত্মক ইতিবৃত্তৰ পৰাই হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে জানিব পাৰোঁ। কাৰণ তেখেত হৈছে অৰুণোদয় যুগৰ এগৰাকী বলিষ্ঠ লেখক আৰু তেখেত আচলতে আমাৰ অসমীয়া সাহিত্যৰ এগৰাকী ভেটি নিৰ্মাতা বুলি ক'লেও অত্যুক্তি কৰা নহয়। গতিকে তেখেতৰ জন্ম চনটো আমি জানো, তেখেত হৈছে 1835 চনত জন্ম লাভ কৰা এগৰাকী ব্যক্তি আৰু তেখেতৰ মৃত্যু হৈছে 1896। অকণমান এনেই দেখুৱাই দিছোঁ। গতিকে এইগৰাকী ব্যক্তিৰ কথা আমি পাবলৈ অসুবিধা নাই, তেখেতৰ জন্ম চনটোৰ কথা পাবলৈ আমাৰ অসুবিধা নাই। এতিয়া চাব, এইকেইগৰাকী ব্যক্তি বিশেষকৈ বসন্ত কুমাৰ গোস্বামী, সুমন্ত চলিহা আৰু গিৰিধৰ শৰ্মা, এখেতসকলৰ এই অভিধান কেইখনৰ বিষয়ে আমি নিশ্চয়কৈ পঢ়িছোঁ। কিন্তু আমি এইকেইজন ব্যক্তিৰ জন্ম চন জীৱনকালৰ বিষয়ে আমি যদি নিজেই চাৰ্চ নকৰোঁ, ইণ্টাৰনেটত চাৰ্চ নকৰোঁ বা কিতাপত নিজেই নিবিচাৰোঁ, তেনেহ'লে এইখিনি আচলতে আমি সচৰাচৰ পঢ়িবলৈ নাপাওঁ বা আমি বহু সময়ত সেইখিনি আওকাণ কৰি যাওঁ। তেখেতসকলৰ জন্ম চনৰ বিষয়ে, তেখেতসকলৰ জীৱনকালৰ বিষয়ে আমাক বিশেষভাৱে আমি নালাগে বুলিয়ে ভাবোঁ, কাৰণ আমি তেখেতসকলৰ অভিধানৰ বিষয়েহে পঢ়ি আছোঁ। গতিকে তেনেকুৱা অৱস্থাত যেতিয়া এগৰাকী পৰীক্ষাৰ্থী হিচাপে আমি পৰীক্ষাত বহিম, আমি কেৱল হেমচন্দ্ৰ বৰুৱাৰ জন্ম চনটোহে জানো। গতিকে ইয়াৰ পিছত কোনগৰাকী বা ইয়াৰ আগত কোনগৰাকী জন্ম হৈছে সেই সমস্যাটো আমি কেনেকৈ সমাধান কৰিম চাব। এতিয়া আমি অভিধানৰ বিষয়ে খুব ভালকৈ পঢ়ি গৈছোঁ। আমি জানো যে অসমীয়া অভিধানখন প্ৰকাশ পাইছিলে, গিৰিধৰ শৰ্মাৰ এই অসমীয়া অভিধানখন প্ৰকাশ পাইছিলে 1952 চনত। গতিকে এটা কথা আপোনালোকে ধাৰণা কৰি ল'ব যে 1835 চনত জন্ম হোৱা এগৰাকী ব্যক্তিয়ে যদি গিৰিধৰ শৰ্মা এই হেমচন্দ্ৰ বৰুৱাৰ সমসাময়িক বা তেওঁতকৈ আগৰ হয়, তেনেহ'লে 1952 চনত তেওঁ আৰু এই অভিধানখন ৰচনা কৰিব নোৱাৰে বা প্ৰকাশ কৰিব নোৱাৰে। গতিকে আমি এইটো কথা খাটাং হ'লো যে হেমচন্দ্ৰ বৰুৱাতকৈ গিৰিধৰ শৰ্মা পিছত, অৰ্থাৎ এই পিছতেই দি আহিব। এতিয়া কথা হ'ল, আমি বসন্ত কুমাৰ গোস্বামী আৰু সুমন্ত চলিহাৰ নাম অতি শেহতীয়াভাৱেও শুনি আছোঁ অভিধান প্ৰণয়নৰ ক্ষেত্ৰত। গতিকে আমি নিঃসন্দেহে এটা কথা ক'ব পাৰোঁ যে এই কেইগৰাকী ব্যক্তি হৈছে, এই অভিধান প্ৰণেতা দুগৰাকী হৈছে এই হেমচন্দ্ৰ বৰুৱা আৰু গিৰিধৰ শৰ্মাতকৈ কিছু নতুন। গতিকে এই সময়ত আমি কি কৰিব লাগিব চাব, আমি তেখেতসকলৰ জন্মকালৰ বিষয়ে নাজানো। এতিয়া আমি কি কৰিম চাব, প্ৰথমতে আমি এই অপশ্যনটো ল'ম, হেমচন্দ্ৰ বৰুৱা, অৰ্থাৎ তেখেত হৈছে আমি জ্যেষ্ঠ বুলি আমি মানি ল'ম। এতিয়া আমি এই অপশ্যনটো ক'ত ক'ত আছে চাম। প্ৰথমতে এই অপশ্যনটো আছে ইয়াত আৰু তাৰপিছত আছে ইয়াত। এতিয়া চাব, এৰ পিছত ডি ক'ত ক'ত আছে, কাৰণ আমি যিহেতু জানো এই দুয়োজন হৈছে তুলনামূলকভাৱে এই দুয়োগৰাকী ব্যক্তিতকৈ যথেষ্ট নতুন। গতিকে আমি এৰ পিছত নিশ্চয়কৈ ডিয়ে নিৰ্বাচন কৰিম। গতিকে এৰ পিছত ডি ক'ত ক'ত আছে চাব, ইয়াত এৰ পিছত বি আছে। আৰু বসন্ত কুমাৰ গোস্বামীৰ এই কিতাপখন, ব্যৱহাৰিক অসমীয়া অভিধানখন 2013 চনত প্ৰকাশ পাইছে। গতিকে ইমান পুৰণা, হেমচন্দ্ৰ গোস্বামীৰ পিছতে গিৰিধৰ শৰ্মাৰ আগত বসন্ত কুমাৰ গোস্বামী কেতিয়াও সোমাবই নোৱাৰে। গতিকে এই অপশ্যনটো আমি কেনচেল কৰিম। আমাৰ হাতত কি বাকী থাকিলে চাওক, এ অৰ্থাৎ হেমচন্দ্ৰ বৰুৱা, ডি গিৰিধৰ শৰ্মা আৰু তাৰপিছত বি বসন্ত কুমাৰ গোস্বামী আৰু সুমন্ত চলিহাৰ একেবাৰে কনিষ্ঠ হিচাপে এই ক্ৰমটোৱে আমি শুদ্ধ বুলি মানি ল'ম। আপোনালোকে হয়তো বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। আৰু মই এইখিনিতেই কৈ দিওঁ যে আধুনিক অসমীয়া শব্দকোষ এইখন 1991 চনত প্ৰকাশ পাইছিলে। এইবাৰ লেখকৰ জ্যেষ্ঠতাৰ আধাৰত আহিছে, অহাবাৰ কিন্তু এই গ্ৰন্থৰ প্ৰকাশৰ চন অনুসৰিও সজাবলৈ আহিব পাৰে। গতিকে এই দুয়োখন গ্ৰন্থ হৈছে যথেষ্ট নতুন আৰু এইকেইখন হৈছে তুলনামূলকভাৱে কিছু পুৰণা। গতিকে আমি এই ধৰণে এটা উত্তৰ নিৰ্বাচন কৰিব পাৰোঁ। আমি বহুত কথা নজনাকেও বহুত কথা আচলতে আমি এটা ধাৰণা কৰি ল'ব পাৰোঁ। গতিকে চাওঁ আহক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো। এইবাৰ এটা প্ৰশ্ন আহিছে, বড়ো ভাষাত তলৰ কোনবিধ ধ্বনি উচ্চাৰণ পোৱা নাযায়?
এতিয়া এই প্ৰশ্নটোৱে অলপমান আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইনফেক্ট মোৰ কাৰণেও কৰিছে। কাৰণ মই যিমানখিনি বড়ো ভাষা সম্পৰ্কীয় কিতাপ পঢ়িছোঁ, প্ৰবন্ধ পঢ়িছোঁ, বড়ো ভাষাৰ ধ্বনিতত্ত্ব সম্পৰ্কে পঢ়িছোঁ, মই আটাইখিনি অধ্যয়নৰ দ্বাৰা এটা কথা সিদ্ধান্ত কৰিব পাৰিছোঁ যে বড়ো ভাষাত মহাপ্ৰাণ ঘোষ বা মহাপ্ৰাণ সঘোষ ধ্বনিটোৰ অনুপস্থিত। কিন্তু এই ধ্বনিকেইটাৰ অনুপস্থিতি বা এই ধ্বনিকেইটাৰ বিষয়ে মই তাত বৰ বিশেষভাৱে পোৱা নাই। আৰু এটা ডাঙৰ কথা, মহাপ্ৰাণ অঘোষ ধ্বনিটোৰ সম্পৰ্কেও বৰ বিশেষ মই সেই অধ্যয়নৰ দ্বাৰা এতিয়ালৈকে খাটাং হ'ব পৰা নাই। গতিকে মোৰ অল্প জ্ঞানেৰে আপোনালোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰো। সেয়েহে মই এটা কথা আপোনালোকক কৈ থওঁ যে বড়ো ভাষাত আপোনালোকে লিখি থওক যে বড়ো ভাষাত সঘোষ ধ্বনি, মহাপ্ৰাণ সঘোষ, ইয়াত যিহেতু অঘোষ বুলি আছে, মহাপ্ৰাণ ঘোষ বা সঘোষ ধ্বনিটো অনুপস্থিত। সেই কথাটো লিখি থওক, কাৰণ পৰৱৰ্তী সময়তো কেতিয়াবা প্ৰশ্ন আহি যাব পাৰে। মোৰ এটা কথাই সন্দেহ হৈছে, এই যিটো অপশ্যন দিয়া হৈছে মহাপ্ৰাণ অঘোষ ধ্বনি, এইটোৱে কিবা কাৰণত এটা টাইপিং মিষ্টেক হৈ মহাপ্ৰাণ সঘোষৰ ঠাইত মহাপ্ৰাণ অঘোষ হিচাপে আহি যাব পাৰে। গতিকে মোৰ সীমিত জ্ঞানেৰে মই এই প্ৰশ্নটোৰ সন্দৰ্ভত আপোনালোকক ইমানখিনিয়ে ক'ব পাৰিম। গতিকে আপোনালোকে যদি যিসকলৰ হাতত অফিচিয়েল এনচাৰ কি আছে, মই সেইখন চোৱা নাই এতিয়ালৈকে, তেওঁলোকে এবাৰ চাব যে ইয়াত অফিচিয়েল এনচাৰ কেইখনত মহাপ্ৰাণ অঘোষ ধ্বনিটো শুদ্ধ বুলি আহিছে নেকি। যদি আহিছে আপোনালোকে গম পাব সেইটো এটা টাইপিং মিষ্টেক হৈ ৰ'ল। আৰু যদি নহয় তেনেহ'লে ইয়াৰ কাৰণে আমি আৰু অকণমান অধ্যয়নৰ প্ৰয়োজন আছে। মই পৰৱৰ্তী সময়ত যেতিয়া মোৰ এই সন্দেহ দূৰ হ'ব, মই আপোনালোকক খুব ভালকৈ খাটাংকে আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকেও যদি নিজৰ অধ্যয়নেৰে গোটেই সমস্যাটোৰ সমাধান উলিয়াব পাৰে তেনেহ'লে মোক কিন্তু জনাবলৈ নাপাহৰিব। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ভাষা বিকাশৰ ক্ৰম অনুসৰি সজাবলৈ দিছে। শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা, মাগধী প্ৰাকৃত, বৈদিক সংস্কৃত আৰু অপভ্ৰংশ। এইটো এটা খুব ধুনীয়া প্ৰশ্ন, কাৰণ আমি কেইদিনমান আগতেই অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় কথাখিনি পাতোতেই আচলতে আমি এই কথাখিনি অলপ চুই গৈছোঁ। আৰু যিহেতু মই ইতিমধ্যেই বঙলা অসমীয়া মিশ্ৰিত ভাষাৰ কথা পাতিছিলোঁ, আৰু তেতিয়াই আচলতে শ্ৰীকৃষ্ণ কীৰ্তনৰ কথাও পাতিছোঁ। গতিকে প্ৰথমতে মই কওঁ যে বৈদিক সংস্কৃত হৈছে একেবাৰে আৰম্ভণি এটা ৰূপ, বৈদিক সংস্কৃত, আৰু তাৰ পিছত মাগধী প্ৰাকৃতটো কম বিৱৰ্তন হৈ মাগধী প্ৰাকৃতলৈ আহিছে। আৰু তাৰ পিছত অপভ্ৰংশৰ ভাষা, আৰু শেষত আহিব শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা। চাওঁ আমি এই ক্ৰমটো উত্তৰত আছে নে নাই। প্ৰথমতে আমি কি ধৰিছোঁ, চি। হয়, চি ক'ত ক'ত আছে? এটাই অপশ্যনত চি আছে। আচলতে বাকীবোৰ চাবই নালাগে, এনেকৈ শুদ্ধ হৈ যাব। প্ৰথমতে চি, তাৰপিছত চাওঁ বি হয়নে নহয়। হয়, বি। তাৰপিছত ডি অপভ্ৰংশ, আৰু শেষত আহিছে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা। গতিকে এই অপশ্যনটো হৈছে শুদ্ধ, আৰু আপোনালোকে ক্ৰমখিনি মনত ৰাখিয়ে থ'ব, একেবাৰে সহজ এইটো। তাৰ পিছৰ প্ৰশ্নটো আমি চাওঁ। এলিমেণ্টছ অফ ছায়েন্স অফ লেংগুৱেজ গ্ৰন্থৰ ৰচকগৰাকী কোন? আৰু অপশ্যন কেইটা দিয়া হৈছে IJS দাৰাপুৰৱালা, জন লিয়ন, GA গিয়েৰছন, অৰ্থাৎ ইয়াত গিয়েৰছনৰ কথা কোৱা হৈছে, আৰু HA গ্লিজন। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে যিসকলে ভাষা বিজ্ঞান, উপেন্দ্ৰনাথ গোস্বামীৰ ভাষা বিজ্ঞান নামৰ কিতাপখন পঢ়িছে, মই আগতে কৈছোৱেই, সেইখন ৰিকমেণ্ড কৰিছোৱেই মই সেইখন কিতাপ। সেই কিতাপখনৰ একেবাৰে আৰম্ভণিতেই মই 12 পৃষ্ঠাটো উল্লেখ কৰি দিছোঁ। সেই 12 নম্বৰ পৃষ্ঠাত আপোনালোকে তলৰ ফালে যিটো 1 নম্বৰ ফুটনোট আছে, তাত লিখাই আছে দাৰাপুৰৱালা IJS, আৰু সেই কিতাপখনৰ নামটো দিয়া আছে আৰু এটা চন দিয়া আছে, যিটো এডিশ্যনৰ পৰা লোৱা হৈছে। গতিকে এই কিতাপখনৰ লেখকগৰাকী হৈছে IJS দাৰাপুৰৱালা। এই কিতাপখনৰ নাম আৰু এই লেখকগৰাকীৰ নাম আপোনালোকে ভাষা বিজ্ঞান, উপেন্দ্ৰনাথ গোস্বামীৰ যিখন কিতাপৰ কথা মই উল্লেখ কৰিলোঁ, তাৰ বিভিন্ন পৃষ্ঠাত এই নামটো পাই থাকিব। গতিকে আৰু মই ভাবোঁ এই নামটো আপোনালোকক হয়তো যিসকলে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, তেওঁলোককো বহু সময়ত এই ধৰণৰ কথাখিনি কিন্তু বহু সময়ত প্ৰয়োজন হয়, কাৰণ কেতিয়াবা কিছুমান অবজেক্টিভ প্ৰশ্ন আহে। গতিকে সেই সকলেও এই কথাখিনি জানিব লাগে। এতিয়া আহিল তলৰ কোনটো ভাষা অসম আৰু অৰুণাচল প্ৰদেশত প্ৰচলন হৈ আছে। এই প্ৰশ্নটোৰ উত্তৰ মই শুনামতে অফিচিয়েল এনচাৰ কেইখনত ভুলকৈ অহাৰ কথা এটা মোক উল্লেখ কৰিছে বহুতেই। মই নিজে চোৱা নাই, গতিকে তাত কি উত্তৰ আহিছে মই নাজানো, কিন্তু মই
কিন্তু কৈ দিওঁ যে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অসম আৰু অৰুণাচল উভয়তে এই ভাষাটো কম বেছি পৰিমাণে হ'লেও প্ৰচলন হৈ থকা ভাষাটো হৈছে বড়ো ভাষা আৰু বড়ো ভাষাটো ব্যৱহাৰ কৰা লোকসকল মূলতঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভূটান আৰু অৰুণাচলৰ দক্ষিণাঞ্চলত বসতি কৰি আছে গতিকে নিশ্চয়কৈ বড়ো বুলি ক'লে শুদ্ধ হ'ব কিন্তু আৰু এটা কথা মন কৰিবলগীয়া অৰুণাচলত প্ৰচলিত মিচিমি আদি নিচি এই ধৰণৰ ভাষাসমূহৰ লগত আকৌ মিচিং ভাষাৰ সাদৃশ্য পোৱা যায় গতিকে আপোনালোকৰ এনচাৰ কিখনত তেনেকুৱা এটা সমস্যাৰ কাৰণেও কিবা এটা উত্তৰ ভুলকৈ আহিব পাৰে কিন্তু আপোনালোকক মই জনাই থৈছো যে মিচিঙৰ লগত অৰুণাচলৰ বহুত ভাষাৰ সাদৃশ্য আছে কিন্তু বড়ো ভাষাটো অৰুণাচলৰ দক্ষিণাঞ্চলত বড়ো ভাষা কোৱা লোকসকলৰ বসতিও আছে গতিকে অফিচিয়েল এনচাৰ কি এখনত কি আহিছে নাহিছে আমি সেইটো লৈ বিবেচনা নকৰো কিন্তু আমাক আচলতে প্ৰকৃত কথাখিনি লাগে যিখিনিৰ দ্বাৰা আমি আমাৰ ধাৰণাসমূহ শুদ্ধ কৰিব পাৰো গতিকে নেক্সট প্ৰশ্নটোলৈ আমি যাওঁ লেখকৰ জ্যেষ্ঠতাৰ ভিত্তিত তলৰ গ্ৰন্থকেইখন একাদিক্ৰমে সজোৱা ইয়াত কিতাপ কেইখনৰ নাম দিয়া আছে মই কিতাপ কেইখনৰ লগতে লেখক কেইগৰাকীৰ নামটো লিখি আনিছো অসমৰ ভাষা এইখন হৈছে ভীমকান্ত বৰুৱাৰ আৰু অসমীয়া ভাষা আৰু সংস্কৃতি এইখন হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা আৰু ভাষা বিজ্ঞান এইখন হৈছে উপেন্দ্ৰনাথ গোস্বামীৰ আৰু ভাষা বিজ্ঞান উপক্ৰমণিকা অপৰ্ণা কোঁৱৰ এনেকৈ আপোনালোকক নামটো দি নিদি আপোনালোকে কিতাপ কেইখন দেখাৰ লগে লগে কিন্তু চিনি পাব লাগিব যে এই কিতাপ কেইখন কাৰ আৰু অন্ততঃ সেইকাৰণে আমি যিহেতু মই কৈছোৱে কিতাপ এখন পঢ়িবলৈ লোৱাৰ আৰম্ভণিতে কিতাপখনৰ পাতনিৰ পৰা আদি কৰি কিতাপৰ লেখক প্ৰকাশক আৰু প্ৰকাশৰ চন ইত্যাদিখিনি আপোনালোকে খুব ভালকৈ আৰম্ভণিতে পঢ়ি ল'ব তেতিয়া আচলতে আপোনালোকৰ কিতাপ এখন দেখাৰ লগে লগে মনত ৰৈয়ে যাব এতিয়া লেখকৰ জ্যেষ্ঠতাৰ আধাৰত যদি আমি সজাবলৈ যাওঁ আমি এটা ধাৰণা কৰিব পাৰো যে কোনজন ব্যক্তিয়ে শেহতীয়াভাৱে গ্ৰন্থ সম্পাদনা কৰি আছে বা গ্ৰন্থ প্ৰকাশ কৰি আছে সেই ধৰণৰ আমি এটা ধাৰণা কৰিব পাৰো যদি আমি লেখকসকলৰ জীৱনকাল সম্পৰ্কে নাজানো গতিকে মই আপোনালোকক কওঁ যে এই ডি অপশ্যনটো ভাষা বিজ্ঞান উপক্ৰমণিকা এইখনৰ লেখিকা অপৰ্ণা কোঁৱৰ বাইদেউ এতিয়াও আমাৰ মাজত সুস্থ হৈ আছে আৰু তেখেতে এতিয়াও বিভিন্ন ধৰণৰ ভাষা সম্পৰ্কীয় গ্ৰন্থ লিখি আছে আৰু মই যদি ভুল কোৱা নাই অতি শেহতীয়াভাৱে 2019 বৰ্ষৰ ছেপ্টেম্বৰ মাহত তেখেতক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিলে গতিকে তেখেতে আমাৰ মাজত যিহেতু ইমান সুন্দৰকৈ কাম কৰি আছে তেখেতে অতি শেহতীয়াভাৱে 20 শতিকাৰ শেষৰ পৰাই তেখেতে এই ভাষা বিষয়ক কামখিনি কৰিবলৈ আৰম্ভ কৰিছে গতিকে আমি ভাবিব পাৰো যে অপৰ্ণা কোঁৱৰ হৈছে আটাইতকৈ কনিষ্ঠ গতিকে এই অপশ্যনটো যদি আমি শেষত ৰাখো তেনেহলে তেনেহলে আমি দেখিম যে ইয়াত ডি অপশ্যনটো একেবাৰে শেষত যিহেতু আমি কৈছো জ্যেষ্ঠতাৰ আধাৰত সজাব লাগিলে অপৰ্ণা কোঁৱৰ বাইদেউ শেষত হ'ব গতিকে ডি অপশ্যনটো আপোনালোকে তিনিটা দেখিবলৈ পাইছে গতিকে এই যেতিয়া তিনিটা অপশ্যন আছে তেনেহলে আমি এতিয়া দ্বিতীয় অপশ্যন এটা বাছিব লাগিব যেটোৱে আমাৰ প্ৰশ্ন উত্তৰটো শুদ্ধ কৰিব পাৰে আমাৰ নিৰ্বাচনখিনি শুদ্ধ কৰিব পাৰে এতিয়া চাওঁ বিৰিঞ্চি কুমাৰ বৰুৱা অসমীয়া ভাষা আৰু সংস্কৃতিৰ লেখকগৰাকী হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম চনটো বা জীৱনকাল সম্পৰ্কে আপোনালোকে যিকোনো এখন অসমীয়া সাহিত্যৰ বুৰঞ্জীতেই পাব আৰু তেখেতৰ জন্ম হৈছিলে 1910 চনত এতিয়া আমি একেবাৰে জ্যেষ্ঠ হিচাপে এইগৰাকী ব্যক্তিক ধৰিব পাৰো বিৰিঞ্চি কুমাৰ বৰুৱাক ধৰিব পাৰো এতিয়া আমি চাওঁ একেবাৰে জ্যেষ্ঠ বুলি ধৰিলে বি অপশ্যনটো প্ৰথমতে দুটা আছে গতিকে আমি ইয়াৰ মাজত এতিয়া বাছনি কৰিব লাগিব বিৰিঞ্চি কুমাৰ বৰুৱা জ্যেষ্ঠ নে উপেন্দ্ৰনাথ গোস্বামী জ্যেষ্ঠ আৰু কৈ দিওঁ যে উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হৈছে 1923 চনত গতিকে নিশ্চয়কৈ প্ৰথমতে আহিব বি তাৰপিছত চি আৰু তাৰপিছত ভীমকান্ত বৰুৱাদেৱ কাৰণ অপৰ্ণা কোঁৱৰ বাইদেউৰ আগে আগে ভীমকান্ত বৰুৱায়ো বিভিন্ন ধৰণৰ ভাষা বিষয়ক কাম কৰি আছে গতিকে বি চি এ আৰু ডি এই অপশ্যন কেইটা আমি এনেধৰণে ক্ৰমান্বয়ে সজাব পাৰো আপোনালোকে দেখিছে শুদ্ধ উত্তৰটো হ'ব বি চি এ আৰু ডি গতিকে জ্যেষ্ঠতাৰ আধাৰত সজাব লাগিলে কেৱল আমি জন্মৰ চন বা মৃত্যুৰ চন এইখিনি জনাৰে আৱশ্যক নাই আমি প্ৰত্যেকগৰাকী ব্যক্তিৰ যিমানখিনি কিতাপৰ বিষয়ে জানো সেইখিনিও আমাক বহুখিনি ধাৰণা স্পষ্ট কৰি দিয়ে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ অসমীয়া ভাষাত লিখা অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰ নাম কি চাব ইয়াত প্ৰশ্নটো খুব সহজেই কৰি দিছে ইয়াত আৰু বিশেষ ভাবিবলগীয়া একো নাই অসমীয়া ভাষাত লিখা কেতিয়াবা অসমীয়া ভাষাত লিখা শব্দটো যদি নিদিয়ে তেতিয়া কিন্তু উত্তৰটো বেলেগ হ'ব গতিকে অসমীয়া ভাষাত লিখা
অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰ নাম হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ, যিখন লিখিছিলে স্বনামধন্য হেমচন্দ্ৰ বৰুৱাদেৱে। ইয়াৰ পিছত কি প্ৰশ্ন আছে এবাৰ থুৰতে চাই লওঁ। ক অংশৰ লগত খ অংশ মিলাবলৈ আছে। তাৰপিছত উক্তি আৰু যুক্তি এটা আছে, ভাষা বিষয়ক এটা উক্তি যুক্তি। তাৰপিছত আছে গোৱালপৰীয়া উপভাষাৰ শব্দৰ থোল আৰু শংকৰ ভাষা শৈলীৰ উল্লেখযোগ্য ৰূপ। মই এইটো ভাষাৰ ক্ষেত্ৰতে লৈ আহিছোঁ, যিহেতু এটা শংকৰ ভাষা বুলি দিছে। আৰু এ কম্পেৰেটিভ গ্ৰামাৰ অফ মিডিল ইণ্ডো আৰিয়ান গ্ৰন্থখনৰ লেখকজন। আৰু এটা প্ৰশ্ন, পঞ্চম শতিকাৰ শিলালিপিৰ থোল আৰু সাকেতুৰক যুগমেচি মধুমাছ ত্ৰয়োদশে উদ্ধৃত বাক্যশাৰী কোনখন শিলালিপি? গতিকে পৰৱৰ্তী খণ্ডত বাকী থকা প্ৰশ্নকেইটিৰ আলোচনা কৰি আমি আমাৰ এই 2019 বৰ্ষৰ ডিচেম্বৰ মাহৰ যিখিনি ভাষা বিষয়ক প্ৰশ্নোত্তৰ আলোচনা কৰিছিলোঁ, সেই গোটেই আলোচনাটোৰ সামৰণি মাৰিম। গতিকে পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। ধন্যবাদ।